নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে কেইবাটাও বিগ ব্ৰেকিং নিউজ আজি 24 অক্টোবৰ আৰু এনেবোৰ খবৰ নিতৌ পাবলৈ চেনেলটো সাবস্ক্ৰাইব কৰি ভিডিঅ'টোত এটা লাইক কৰি দিবলৈছো ৰাতিপুৱাৰ প্ৰথমটো খবৰ জুবিন দাক লৈ কোনো ৰাজনীতি কাকো কৰিবলৈ দিয়া নহব জুবিন দা ৰাজনীতিৰ বিষয় নহয় মংগলদৈত বিজেপি ন্যায় সমাদলত ৰাজ্যিক বিজেপিৰ সভাপতি দিলীপ শইকীয়াই কৰিছে এই মন্তব্য আগবাঢ়িছো পৰৱৰ্তী খবৰলৈ আসলতে দেখিবলৈ বা শুনিবলৈ হাস্যকৰ তেওঁলোকে কৈ থাকে ডাবল ইঞ্জিনৰ চৰকাৰ কিন্তু তাৰ পিছতো শাসনাধিষ্ঠ বিজেপি দলটোৱে আকৌ জুবিনৰ ন্যায় বিচাৰি ৰাজপথত আন্দোলন কৰিছে তেওঁলোকে দুটা প্ৰশ্নৰ উত্তৰ দিয়া ভাল কাৰ বিৰুদ্ধে তেওঁলোকে আন্দোলন কৰিছে আৰু কাৰ পৰা ন্যায় বিচাৰিছে বিজেপিয়ে যি জুবিন দাৰ ন্যায় বিচাৰি আন্দোলন কৰিছে তাক লৈ প্ৰশ্ন উত্থাপিত কৰিছে আছুৰ নেতা উৎপল শৰ্মাই দিবলৈছো আন এটা খবৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক মৃত্যুদণ্ড দাবীৰে জিলাই জিলাই প্ৰতিবাদ AJYCPৰ শ্যামকানু মহন্ত আৰু সিদ্ধাৰ্থ শৰ্মাক প্ৰতীকী মৃত্যুদণ্ড জিলাই জিলাই প্ৰতিবাদ সাব্যস্ত কৰিছে AJYCPয়ে ৰাজহুৱাকৈ শ্যামকানু আৰু সিদ্ধাৰ্থক মৃত্যুদণ্ড দিবলৈ দাবী উদাল বাক্ৰাত অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদে সাব্যস্ত কৰিছে প্ৰতিবাদ আৰু লগতে নলবাৰী নগাঁৱতো AJYCPৰ উত্তাল প্ৰতিবাদ দিবলৈছো আন এটা খবৰ খুৰাৰে নহয় জুবিনক জাতীয় বীৰ হিচাপে প্ৰতিষ্ঠা কৰা হ'ব অসমত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৈছে জুবিন গাৰ্গক মায়াবিনী হুৰ হুৰ হুৰাই দে আদি গীতৰ জৰিয়তে সমৃদ্ধ কৰা হ'ব একাংশ লোকে জুবিন গাৰ্গক হত্যাক নিক্ষেপ কৰাৰ চেষ্টা চলাইছে জুবিন গাৰ্গে সুৰাপান কৰি আদৰ্শ দেখুৱা নাছিল জুবিন গাৰ্গে মানৱতাৰ আদৰ্শ দেখুৱাইছিল জুবিনৰ সমাধিত একাংশ লোকে মদ ঢালি দি বেয়া কাম কৰিছে আগন্তুক 100 বছৰলৈ জুবিনক লৈ যাতে মানুহৰ বিৰূপ মনোভাৱ আহে তাৰ বাবে একাংশই অপচেষ্টা চলাই আছে এনেকুৱা কৰা হৈছে যেন জুবিনে কেৱল মদহে ভাল পাইছিল জুবিনক লৈ এই কাম কৰিবলৈ দিয়া নহব যোৱা এমাহত যাৰ যি মন যায় তাকেই কৰি আছে জুবিনক ন্যায় দিয়া নামত এছাম ব্যক্তিয়ে বেয়া কাম কৰি আছে জুবিনৰ আত্মা আৰু সত্তাক হত্যা কৰাৰ চেষ্টা কৰিছে একাংশই প্ৰাণৰ শিল্পী জুবিন গাৰ্গক লৈ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কৰিছে এই ডাঙৰ মন্তব্য পৰৱৰ্তী খবৰ কোকৰাঝাৰৰ কাণ্ডৰ ন তথ্য পোহৰলৈ আহিছে কোকৰাঝাৰ ৰেল লাইনত সংঘটিত হোৱা ঘটনাক লৈ মুখ্যমন্ত্ৰীয়ে প্ৰকাশ কৰিছে প্ৰতিক্ৰিয়া ঘটনাৰ লগত জড়িত এজন ব্যক্তিৰ নাম পোহৰলৈ আহিছে ইতিমধ্যে আৰক্ষীয়ে অনুসন্ধান কৰিছে চিনাক্ত কৰা ব্যক্তিগৰাকীৰ বিৰুদ্ধে আছে কেইবাটাও গোচৰ শীঘ্ৰে গ্ৰেপ্তাৰ কৰা হ'ব ব্যক্তিজনক এই ঘটনাটো লোক পাইলটে প্ৰত্যক্ষ নকৰা হ'লে পুৱালৈ অধিক ভয়ংকৰ খবৰ আহিলহেঁতেন নিশাই আৰক্ষী উপস্থিত হৈ আৰম্ভ কৰিছিল তদন্ত ব্যক্তিজনৰ পিছত কোনোবা সংগঠন জড়িত হৈ আছে নেকি সেয়াও বৰ্তমানে জানিব পৰা হোৱা নাই নিশা ID বিস্ফোৰণৰ ফলত ছিগি পৰিছিল ৰেলৰ লাইন সৌভাগ্যক্ৰমে এটা ডাঙৰ ৰেল দুৰ্ঘটনাৰ পৰা ৰক্ষা পৰিছিল শ যাত্ৰী দিবলৈছো এটা পলিটিকেল ব্ৰেকিং নিউজ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী তেজস্বী যাদৱ কংগ্ৰেছ RJD চৰকাৰ হ'লে বিহাৰৰ মুখ্যমন্ত্ৰী হ'ব তেজস্বী যাদৱ বিহাৰত বিৰোধী মিত্ৰজোঁটৰ মুখ্যমন্ত্ৰী প্ৰাৰ্থী চূড়ান্ত মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী হিচাপে তেজস্বী যাদৱক বাছনি কৰা হ'ল পাটনাৰ হোটেল মৌজাত বিৰোধী নেতৃবৰ্গৰ সংবাদমেল আৰু এই সংবাদমেলতে বিৰোধী মুখ্যমন্ত্ৰী পদৰ প্ৰাৰ্থী ঘোষণা কৰা হৈছে মুকেশ চহনী উপমুখ্যমন্ত্ৰী পদৰ প্ৰক্ষেপিত প্ৰাৰ্থী অশোক গেহলতে ঘোষণা কৰিলে মুখ্যমন্ত্ৰী আৰু উপমুখ্যমন্ত্ৰী প্ৰাৰ্থীৰ নাম দিবলৈছো আন এটা খবৰ জুবিন শিৱভক্ত আছিল কিন্তু বাওঁপন্থীসকলে নাস্তিক বনাই দিলে জুবিনক লৈ এইদৰে পুনৰ মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই কয় যে জুবিন গাৰ্গৰ আদৰ্শ বিপৰীতে সকলো কাম ৰাজ্যত হৈ আছে জুবিন গাৰ্গ এগৰাকী শিৱভক্ত আছিল এতিয়া তেওঁক জাতি নাই ধৰ্ম নাই বুলি ব্যৱহাৰ কৰি থকা হৈছে ই এটা চিনেমাৰ সংলাপহে আছিল জুবিন গাৰ্গ আমাতকৈ ডাঙৰ শিৱভক্ত আছিল জুবিনক বাওঁপন্থীসকলে নাস্তিক বনাই দিলে জুবিনক সম্পূৰ্ণ বেলেগ বেলেগ ধৰণে উপস্থাপন কৰিছে একাংশই যাতে প্ৰকৃত জুবিন গাৰ্গ হেৰাই নাযায় সেইবাবে বিজেপি ৰাজপথত নামিছে যিসকলক জুবিনক নমতা অতিথি বুলি কৈছিল সেইসকলেই সমাধি ক্ষেত্ৰত আহি ভিৰ কৰিছেহি জুবিনক সন্মুখত লৈ সনাতন ধৰ্মক নাইকিয়া কৰিব বিচৰা হৈছে আমি নীৰৱে আছিলোঁ কাৰণে যিয়ে যি পাই কৈ আছিল কিন্তু আমাৰ নীৰৱতা এমাহৰ কাৰণেহে আছিল কিন্তু এতিয়া আমি সকলোকে বিতৰ্কলৈ মাতিছোঁ যিসকলে আমাক কৈছিল আমাক দেখুৱাই দিয়ক জুবিনৰ ধৰ্ম নাই বুলি বোমা ফুটোৱাক লৈও একাংশক উভতি ধৰিলে মুখ্যমন্ত্ৰীয়ে দেৱালীত ৰাইজে বোমা ফুটাওঁতেও সমালোচনা কৰা হ'ল কালি সেইসকল সাংবাদিকীয় ফলাফলৰ পিছত বোমা ফুটালে উচ্ছেদিত সকলক নিৰাপত্তা দিবলৈ একাংশই জুবিনক নাস্তিক হিচাপে চিনাকি দিছে
জাতি মাটি ভেটি ৰক্ষাৰ বাবে কৰা যুঁজখন স্তব্ধ কৰাব বিচাৰিছে একাংশই। অখিল গগৈ কংগ্ৰেছ এইসকলেই এইবোৰ চিন্তা চৰ্চা কৰি আছে। জুবিনৰ গানেৰে আমি জুবিনক স্মৰণ কৰিম। মই জুবিনক কেতিয়াও সুৰাৰ সৈতে পৰিচিত ব্যক্তি হিচাপে চিনাকি নিদিম। জুবিনক বাৰে বাৰে অপমান কৰি থকা হৈছে। জুবিনক ন্যায় দিয়াৰ নামত জুবিনৰ সত্তাক ব্যৱহাৰ কৰি থকা হৈছে। এইদৰে এতিয়া মন্তব্য কৰিছে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। লগতে মুখ্যমন্ত্ৰীয়ে কৈছে জুবিনক গান সংস্কৃতিৰে জীয়াই ৰাখিব লাগিব, উন্মাদনাৰে নহয়। উন্মাদনাক বিজেপি চৰকাৰে কেতিয়াও স্বীকাৰ নকৰে। উন্মাদনাত চৰকাৰে শিৰণত কৰিব বুলি ভাবিছে যদি এয়া ভুল ধাৰণা। হিমন্ত বিশ্ব শৰ্মা জীয়াই থকালৈকে শিৰণত নকৰে। জুবিনক চৰকাৰী ব্যক্তি নবনাব, ৰাইজৰ ব্যক্তি হৈ থাকিবলৈ দিয়ক। পৰৱৰ্তী খবৰ, মা মমতা আৰু মিঠাতেল। ৰাজ্যৰ ৰাজনীতিত এতিয়া মিঠাতেলৰ বজাৰ। তিনিটাকৈ বেছি সন্তান থাকিলে মহিলা উদ্যমিতা আঁচনি নাপায়। নগাঁৱত এই মন্তব্য কৰিছে মুখ্যমন্ত্ৰীয়ে। সম্প্ৰতি মিঠাতেলৰ প্ৰসংগক লৈ ৰাজ্যৰ ৰাজধানী উত্তাল হৈ আছে। শাসক বিৰোধী এতিয়া মিঠাতেলক লৈ আৰম্ভ কৰিছে বাক বিতণ্ডা। এইবাৰ নগাঁৱত মুখ্যমন্ত্ৰীৰ আন এক গুৰুত্বপূৰ্ণ মন্তব্য। মুখ্যমন্ত্ৰীয়ে ক'লে মাতৃ আৰু পুত্ৰৰ মমতা আটাইৰে ডাঙৰ প্ৰতীকেই হৈছে মিঠাতেল। বুধবাৰে নগাঁৱৰ নেহৰুবালিত আয়োজিত মহিলা উদ্যমিতা আঁচনিৰ চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি মিঠাতেলৰ প্ৰসংগৰে বিৰোধী কংগ্ৰেছক আক্ৰমণ কৰে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। মুখ্যমন্ত্ৰীয়ে কয়, মই মিঠাতেল দিম বুলি কোৱাৰ বাবে কংগ্ৰেছীসকলে মোক জোকাই থাকে। কিন্তু সৰু থাকোঁতে জ্বৰ হ'লে মায়ে মিঠাতেলেৰে ভৰিত মালিচ দিয়ে। কিন্তু কংগ্ৰেছীসকলৰ হয়তো মাকে সৰুতে বুজি পাইছিল যে ডাঙৰ হ'লে কংগ্ৰেছী হ'ব, যাৰ বাবে সৰুতে কংগ্ৰেছীসকলক মাকে মিঠাতেলেৰে মালিচ দিয়া নাছিল। মাকে সৰুতে কংগ্ৰেছীসকলক চিনি পাইছিল। আমাক মিঠাতেলেৰে সৰুতে মালিচ কৰিছিল কাৰণে আমি মাৰ মৰমো বুজি পাওঁ। কাৰণ আমি সকলোৱে কোনো মেচিনৰ পৰা জন্ম হোৱা নাই, মাৰ পেটৰ পৰাই জন্ম হৈছোঁ। মিঠাতেলক লৈ মোক সমালোচনা কৰা কংগ্ৰেছী আকৌ মিঠাতেল নিবলৈ প্ৰথমে শাৰী পাতিব। কংগ্ৰেছক সমালোচনা কৰি মুখ্যমন্ত্ৰীয়ে লগতে কয়, কংগ্ৰেছে কি কৰিছিল, দিবতো নোৱাৰেই। গড়ৰ সৰ্গ বিক্ৰী কৰি দিছিল, গড় কেতিয়াও মাৰি শেষ কৰি আছিল। নগাঁৱৰ নেহৰুবালিত অনুষ্ঠিত মহিলা উদ্যমিতা আঁচনিৰ অধীনত চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰি নগাঁও বটদ্ৰৱা সমষ্টিৰ আত্মসহায়ক গোটৰ ২৬,৫৮৫ গৰাকী সদস্যক উৎপাদনমুখী হোৱাৰ উদ্দেশ্যে ১০,০০০কৈ টকাৰ চেক বিতৰণ কৰে। চেক বিতৰণ কাৰ্যসূচীত মুখ্যমন্ত্ৰীয়ে উদ্যমিতা আঁচনিৰ হিতাধিকাৰী মহিলাসকলক উদ্দেশ্যে কয়, মহিলাসকলে সন্তানৰ যত্ন লোৱাটো আমি বিচাৰোঁ। সেয়ে মাত্ৰ ৩টা সন্তানতে আবদ্ধ হৈ থাকিব লাগে। যদিও মানুহে ২টা বুলি কয়, তথাপিও আমাৰ সংখ্যা কমি আহিছে কাৰণে ৩টা কৰি দিছোঁ। ৩টাতকৈ বেছি সন্তান থাকিলে মহিলা উদ্যমিতা আঁচনি নাপায়। চেক বিতৰণ অনুষ্ঠানত অংশগ্ৰহণ কৰাৰ পাছত মুখ্যমন্ত্ৰীয়ে নগাঁও চহৰত নিৰ্মাণ হোৱা আৱৰ্ত ভৱনৰ পৰা পানীগাঁৱলৈকে নিৰ্মাণ কৰা পথৰ শিৱ উদ্বোধন কৰাৰ লগতে নতুন বজাৰৰ মাল্টি কমপ্লেক্স মাৰ্কেট উদ্বোধন কৰে। নগাঁও চহৰৰ মাজমজিয়া মৰাৰ পাৰ্কত অত্যাধুনিক ছুইমিং পুলৰো শুভ উদ্বোধন কৰে মুখ্যমন্ত্ৰীয়ে। আঁচনিকেইখন উদ্বোধন কৰি বিধায়ক ৰূপক শৰ্মা তৎপৰতাত গাঁওখনে একে নতুন ৰূপ গতি লাভ কৰাৰ কথা উল্লেখ কৰি পৰৱৰ্তী সময়তো বিধায়ক ৰূপক শৰ্মাৰ পৰিকল্পনা অনুসৰি উন্নয়নমূলক কাম কৰা হ'ব বুলি মন্তব্য কৰে মুখ্যমন্ত্ৰীয়ে। ইফালে নতুন বজাৰত মাৰ্কেট উদ্বোধন কৰি উভতাৰ পথত মুখ্যমন্ত্ৰীক মামা বুলি সম্বোধন কৰি মুখ্যমন্ত্ৰীৰ লগতে সকলোৰে দৃষ্টি আকৰ্ষণ কৰি এটা কণমানিয়ে। নগাঁৱৰ মুখ্যমন্ত্ৰী কাৰ্যসূচীত মন্ত্ৰী কেশৱ মহন্ত, বিধায়ক ৰূপক শৰ্মা, জিতু গোস্বামী, শশীকান্ত দাস, জিলায়ুক্ত দেৱাশিষ শৰ্মাৰ উপৰিও বহুকেইগৰাকীও বিশিষ্ট ব্যক্তি উপস্থিত থাকে।